নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমৰ আচাৰ কেনেকৈ বনাম তাকে দেখাম আপোনালোকক। এয়া চাওক, এইখিনি আজৱাইন লৈছোঁ, আজৱাইন বেছি লোৱা নাই, অকণমান লৈছোঁ। এইখিনি আপোনাৰ জিৰা আৰু এইখিনি আপোনাৰ গোৱামৰিচ চব আৰু শুকান জলকীয়া এইকেইটা লৈছোঁ। এইকেইটা শুকান জলকীয়া আৰু অকণমান আদা নহৰু আৰু এইখিনিমান কালজিৰা ফোৰণ মাৰোঁতে এনেকৈ দি দিম। এইখিনি গোটেইখিনি একেলগে কেৰাহীত ভাজি মই গুড়া কৰিম। গুড়াটো কিন্তু পূৰা একেবাৰে মিহি কৰি নিদিওঁ, মানে দানা দানা হৈ থকাকৈ নিচিনাকৈ দিম। মিঠিও দিব লাগিছিলে, কিন্তু মোৰ মিঠি নাই আৰু ধনিয়া গোটা ধনিয়াটো নাই নথকাৰ কাৰণে এনেকৈয়ে মই বনাম। এইখিনি বেছি আম নহয়, অকণমান আম আছে, বেছি আম নহয়। আৰু সৰিয়হ দিম, ইমানখিনিমান সৰিয়হ দিম, ইমানখিনি বেছি নিদিওঁ, ইমানখিনি মানে দিম, তাতকৈ বেছি নিদিম। এচামুচমান সৰিয়হ দিম, সেইকাৰণে শুকাই থৈ দিছিলোঁ। ইয়াতে দিয়া নাই, মানে ভাজিটো সৰিয়হটো মানে মিলাই নিদিওঁ, দিলে তিতা লাগিব বেছি ভাজিলে, সেইকাৰণে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। চাওক, মই গুড়া কৰি ল'লোঁ। গুড়াখিনি চাওক এনেকুৱা মিহি, এনেকুৱা কৰিছোঁ, দানা দানা চব জলকীয়া তলকীয়া একেলগে মিক্স কৰি, সৰিয়হ মিক্স কৰি একেলগে দি দিছোঁ। আৰু এইখিনি আদা নহৰু পেষ্ট বনাই লৈছোঁ। এইখিনি তেলটো গৰম হ'ব দিছোঁ। ইয়াতে মই অকণমান তাতে আদা নহৰু কালজিৰা আদা নহৰুখিনি দি দিম। আদা নহৰুটো আপোনালোকে আগতীয়াকৈ কাটি অকণমান পানী পানী ভাৱ থাকে ন, সেইটো শুকাই ল'ব অলপ। কালজিৰা অলপ দি দিম, সেইখিনি কালজিৰা দি দিম। আম বেছি নাছিলে, মাত্ৰ সৰু সৰু তিনিটা আছিলে, সেইকাৰণে মই ভাবিলোঁ অকণমানে বনাই চাওঁ কি হয়। বতৰটো বেয়া আছিলে, মই বাৰু ৰ'দত তেনেকৈ শুকোৱা নাই। এইখিনি দি দিলোঁ। মই একচুৱেলি আদা নহৰু দি পিনে খুব কম বনাওঁ, সেইকাৰণে অলপ বনাইছোঁ। নহৰু দিলে মই নিৰামিষ খালে নিৰামিষত খাব নোৱাৰোঁ যে, সেইকাৰণে নবনাওঁৱেই। মই এনেকৈ অকল কালজিৰা ফোৰণ দি এনেকৈ বনাওঁ। এতিয়া আদা নহৰুখিনি দি দিলোঁ, দেখিছে, বেছি নাভাজিব, অকল এটা কেঁচা গোন্ধ যে আছে সেই গোন্ধটো যাবৰ কাৰণে হেৰি কৰিম। এয়া চাওক, দেখিছেনে? মই গেছটো এতিয়া অফ কৰি দিম। গেছটো মই অফ কৰি দিলোঁ। দি এইখিনি মছলা ইয়াতে মই ঢালি দিম। দি অকণমান লৰাম। চবৰে আচাৰ বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ, মোৰ অকণমান বেলেগ। ইয়াতে এনেকৈ দি আমখিনি ইয়াতে মই দি দিম। এতিয়া মই আমখিনি এনেই কাটি কাটি বনাওঁ, এইবাৰ এনেকৈ পিহনাত ৰুকি ৰুকি বনাইছোঁ। বেছি দিন শুকোৱা নাই দেই, আজি মোৰ ৰ'দ নাই তেনেকৈ। ফেনত দি এদিন কাটি এদিনতে বনাব পাৰি। এনেকৈ যদি দিয়ে আপুনি আজি কাটি অকণমান ৰ'দ থাকিলে ৰ'দত দি 10-15 মিনিটমান পিছত আপুনি বনাব পাৰিব, বেয়া হৈ নাযায়। এইটো লাৰি দিছোঁ। মই তেল বেছি দিয়া নাই, কমাই দিছোঁ তেলটো। জলকীয়াৰ গুড়ি আছে, নিমখ মই অলৰেডি দিয়াই আছে, তথাপিও মই অকণ অকণ নিমখ দিম, আচাৰত অলপ নিমখ লাগে। তেলটো মই আৰু অলপমান পিছত দি আছোঁ, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। অকণ হালধি দিছোঁ। মোৰ মানে ধনিয়া নাছিলে যে, সেইকাৰণে ধনিয়াৰ গুড়িয়ে অলপ দিলোঁ। ধনিয়াৰ গুড়ি দি দিলোঁ। মিঠিটো নাই, মিঠি নাছিলে, গোটা মিঠি নাছিল। বনাওঁ বুলি বনোৱা নাছিলোঁ আৰু এনেই আছিলে কেইটামান, তাকে মই অকণমান কিনো কৰোঁ, কেঁচা আম সেইকেইটাৰে বনাই দিওঁ বুলিহে এইখিনি বনালোঁ। এতিয়া দেখিলেনে এনেকৈ মই ইয়াত আৰু অকণমান তেল দি দিম। চাওক, মই লাৰি দি আছোঁ এনেকৈ। অকণমান 2 চামুচমান ভিনেগাৰ দি দিছোঁ, তেতিয়া বহুত দিনলৈকে ৰাখিব পাৰিব। ৰাখিলে কালাৰটো ইমান ধুনীয়া হৈছে, চাওক গোন্ধটো বৰ ধুনীয়া ওলাইছে। অকণমান ৰ'দত দি দিব, যেতিয়া বটলত ভৰাব তেতিয়া 2-3 ৰ'দমান লাগিলে ধুনীয়া লাগিব খাই।
চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।